নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী হাইলাকান্দি জিএসটি বিভাগৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গুটখা এখন মালবাহী বাহনৰ পৰা জব্দ কৰা হয় গুটখাখিনি নথি পত্ৰবিহীনভাৱে সৰবৰাহ কৰিছিল গুটখা 5 লক্ষাধিক টকাৰ গুটখা জব্দ জিএসটি বিভাগৰ হাইলাকান্দিত জিএসটি বিভাগে চলাইছে অভিযান এই অভিযানত বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰা হৈছে এখন মালবাহী বাহনৰ পৰা জব্দ কৰা হয় গুটখাখিনি নথি পত্ৰবিহীনভাৱে সৰবৰাহ কৰিছিল গুটখা 5 লক্ষাধিক টকাৰ গুটখা জব্দ কৰে জিএসটি বিভাগে গুৱাহাটী মহানগৰীত পুনৰ খুৰাপাই যুৱতীৰ তাণ্ডৱ সহিব নোৱাৰি নিশা ওলাই আহিল এটা এপাৰ্টমেণ্টৰ আবাসী 6 মাইলৰ চন্দননগৰৰ ত্ৰিবেণী পথৰ সানৰাইজ এপাৰ্টমেণ্টত ঘটিল এই ঘটনা দৈনিক খুৰাপান কৰি লস্কৰ উপাধি যুৱতীগৰাকীয়ে ফ্লেটৰ আবাসীসকলক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে দীৰ্ঘদিন ধৰি লস্কৰ উপাধি যুৱতীগৰাকীয়ে এপাৰ্টমেণ্টৰ নিবাসীক অশ্লীল গালি গালাজ কৰি আহিছিল খুৰাপান কৰি এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ লস্কৰ উপাধিৰ এই যুৱতীগৰাকীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা 3 বজাত আৰক্ষী উপস্থিত হোৱাত এপাৰ্টমেণ্টৰ আবাসীসকলৰ সৈতে তৰ্কত লিপ্ত হয় 11 বজাত আমাৰ গেট তলা মৰা আছে আমাৰ 11 বজাৰ পাছত যদি কোনবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়া আমি গেট খুলি দিয়া আমাৰ যেতিয়া সোসাইটি পাতি আমাৰ হেতু দিয়া আছে 11 বাজি 15 মিনিট পাৰ হৈ গ'ল 11 বাজি মানে 15 মিনিট পাৰ হৈ গ'ল নেট আমাক ফোন কৰিছে তেতিয়া আমি সোসাইটি পাতি আমাৰ সেক্ৰেটাৰী সাহেব ফোন কৰিলো তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে না ছাৰ বোলে আমাক ফোন কৰা নাই যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা মহানগৰী খুনাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা বাহনৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 3 জন লোকৰ মৃত লোককেইজন শৰীফুল ইছলাম মুস্তাক আৰু সাকিৰ খুনাপুৰৰ যুগদলত সংঘটিত হয় এই দুৰ্ঘটনা জাগিৰোডৰ পৰা আহি আছিল বাহনখন সম্প্ৰতি মৃতদেহকেইটা ৰখা হৈছে খুনাপুৰ জিলা চিকিৎসালয়ত মৃত লোককেইজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা হৈছে আমি খবৰ পাই গলো গৈ পেলাই আমি দেখিলো যে এখন ট্ৰাক এখন ৰৈ আছে তাৰ পিছফালে এওঁৰে খুন্দা লাগি মানুহখিনি গাড়ীৰ ভিতৰত ফচি আছে তাৰপিছত আমি কেৰেং মাতি স্থানীয় পাব্লিকৰ সহযোগত ৰাইজৰ সহযোগত আমি যোগাযোগ কৰি মানুহখিনি থানালৈ লৈ এই হস্পিটেললৈ লৈ আহিল 3 জন পাইছো বাহনখন এই মালটনা মালবাহী 4 চকীয়া এইটো খেতি চাইডৰ পৰা গুৱাহাটী ফালে গৈ আছিলে এই যুগদল কাটিং যিটো আছে কাটিঙৰ লেফট চাইডত ৰাস্তাৰ চাইডত মানে কি খুন্দি আছে এই ৰৈ থকা ট্ৰাক এখনৰ পিছফালে তাকৰ পাৰ্কিং আছে নেকি নাই পাৰ্কিং নাই পাৰ্কিং কত নাই নেশ্যনেল হাইৱে কত পাৰ্কিং নাই কিন্তু আমি তো দেখিছো গোটেই পাৰ্কিং করতে এটা পাৰ্কিং থাকে আমি সদায় ফাইন কাটি আছো আমি প্ৰতিখন গাড়ীৰ লগত আমি লাগি থাকিব নোৱাৰো আমি খেদি থৈ আহো ফাইন কাটো পিছত বেলেগ এটা আহি পেলাই লগাই দি দিয়ে সাবুৱাৰ ডিঞ্জয় চাহ বাগিচাৰ ফেক্টৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড এফালৰ পৰা দবদবকৈ জ্বলিল 120 বছৰীয়া চাহ ফেক্টৰীত কোটি টকাৰ চাহৰ লগতে বহু সা-সম্পত্তি জ্বলি ভস্মীভূত হয় ঘটনাস্থলীত সাবুৱাৰ বিধায়ক পুনাকন বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেৰে বহু সময় ধৰি চলোৱা চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুইত জাহ গ'ল কোটি টকাৰ কেঁচা চাহপাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে उस समय फैक्ट्री बंद रहा है सब काम हो गया था तो मोस्ट प्रोबेबली इलेक्ट्रिकल फायर होने सकता है इलेक्ट्रिक शॉर्ट सर्किट कारण जो शेड है ये 100 बरस पुराना शेड है तो लकड़ी जो रहा काठर आज आसिले सब माने हुकान काठ অকমান লাগিলে বস ধৰি ললে কিন্তু ভাগ্যটো ভাল মানুহবিলাক চালে আৰু আমি ইমান সহায় পাইছো গাঁৱৰ মানুহ ফায়াৰ ব্ৰিগেড এয়াৰফোৰ্স সবে আমাৰ এমএলএ সাহেব খুব সোনকালে খবৰ দিলে সবক ভাগ্যটো ভাল কোনো মানুহৰ মানে ক্যাজুয়ালিটি হোৱা নাই কোনো দুখ পোৱা নাই আৰু যি হল ইন্স্যুৰেন্স আছে আমি মানে কেতিয়াতো ক'ব দিগদাৰি কাৰণ ষ্ট্ৰাকচাৰটো ড্যামেজ হল কি হোৱা নাই ক'ব নোৱাৰো এনে তো রুফ তো গল এটো নতুন কৰিবই লাগিব মেন আছে যে ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটো কিমান ড্যামেজ আছে ক'ব নোৱাৰো আৰু
মেইন ড্যামেজটো সেইফালে হৈছে ভিতৰত আৰু এইটোতো ষ্ট্ৰাকচাৰ ড্যামেজ কিন্তু যে চাহপাত আছিলে চাহ আছিলে এইবিলাকতো আছে কালি ওজন হ'ব চাহ আৰু এটা কথা যিয়ে হওক এইবিলাক সব মেকআপ হৈ যাব কিন্তু মানুহৰ কোনো লছ হোৱা নাই মানুহ কোনো দুখ পোৱা নাই ইঞ্জুৰি হোৱা নাই এইটো ডাঙৰ কথা ইফালে শিৱসাগৰৰ কৰ্দৈগুৰি কুমাৰ গাঁৱতো নিশা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা ধানৰ ভঁৰাল খেতিয়ক আজিজুৰ ৰহমানৰ ভঁৰালত অগ্নিকাণ্ড প্ৰায় 3 লাখ টকাৰ মূল্যৰ ধান সম্পত্তি ভস্মীভূত এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত নিশা গুণ্ডাগিৰি সুৰামত্ত এজন লোকে প্ৰহাৰ কৰিলে কৰ্তব্যৰত গৃহৰক্ষী জোৱানক নিজকে সমবায় বিভাগৰ লোক বুলি চিনাকি দি প্ৰহাৰ কৰে জোৱানজনক অভিযোগ অনুসৰি 3জন লোকে একেলগে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ চৌহদত সুৰাপান কৰি আছিল সেই সময়ত সুৰাপান কৰা বাধা দিয়াত মিটু আলী নামৰ গৃহৰক্ষী জোৱানজনক প্ৰহাৰ কৰে ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত গৃহৰক্ষী জোৱানজনে দাখিল কৰিছে এজাহাৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে তদন্ত কৰি আটক কৰিছে প্ৰহাৰ কৰা লোকজনক নিজকে সমবায় বিভাগৰ বিষয়া বুলি চিনাকি দি গুণ্ডাগিৰি চলাইছিল লোকজনে মদ খাই থাকিলেও আমি বাধা কৰিলোঁ দাদা ইয়াতে ভিতৰত মদ খাব নালাগে বেয়া কথা আপোনালোকে বাহিৰত যাওক তেনেকৈ কওঁতে মোৰ লগৰ ল'ৰা আছিলে আৰু মোৰ তেখেতক তাৰমানে কৈছে কি মই অফিচাৰ হয় তুমি কোন সেইবিলাকে চলাটো তেনেকৈ থাপ মাৰি ধৰি চলাটো চিচি আৰু ঘুচাইছি তেওঁ কি কাম কৰে গাৰ্ডৰে ল'ৰা মানে যাক মাৰিছে তেওঁ গাৰ্ডৰ ল'ৰা আৰু যোনে মাৰিছে তেওঁ এটা বোলে অফিচাৰবিলাক ক'ৰবাত দিব আমিতো নাম নাজানো ইয়াতে জি এম ডিতে কৰে বুলি কৈছে জি এম ডি ক'ৰবাত দিব ইয়াতে মোক বুকুত খামচামাত ধৰি পেলাই মোক ঠেলা গল্টা মাৰা আৰু মাৰে আৰু এইবিলাক ড্ৰেছ পাতি চিৰি দিছে মানুহকেইজনক চিনি পোৱা নোপোৱা মানুহকেইজন মই চিনি নোপোৱাৰ ফলত আৰু বাকী মই বেলেগ সোধাৰ লগে লগে কৈছে যে ইয়াতে কপাৰ্টি ইয়াতে কাম কৰে বুলি কৈছে তেওঁলোকে নিজকে কি বুলি কৈছে তাৰ অফিচাৰ বুলি কৈছে ৰঙিয়াৰ উদিয়ানাত বেটাৰী চুৰা কৰায়ত্ব কৰিলে স্থানীয় ৰাইজে নিশা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা ই-ৰিক্সাৰ বেটাৰী চুৰি কৰোঁতেই স্থানীয় লোকে হাতেলোতে ধৰা পেলায় জেহেৰুল হক নামৰ এই চোৰটোক স্থানীয় লোকৰ অভিযোগ অনুসৰি জেহেৰুলে দীৰ্ঘদিন ধৰি উদিয়ানা গাঁৱৰ বিভিন্ন বাহনৰ বেটাৰী চুৰি কৰি আহিছিল ইয়াকে লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছত এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ক্ষুব্ধ ৰাইজে জেহেৰুল হকক আৰক্ষীৰ হাতত গতাই দিয়ে ইতিমধ্যে আৰক্ষীয়ে ধৃত বেটাৰী চোৰটোক কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছে নাজানো মই হাল এটেন কৰিব গৈছিলো ই মোক গাড়ী চবে কলি নহ'ব ন মই গাড়ীখন দিয়ে মই চুৰ কৰাই নাই নাম ই মোক গাড়ীখন দিহে দিছে তাৰ পৰা চকুৰ পৰাই দিয়ে কেনে মই গাড়ীখন ক'ত ঘৰ কৈছে মই তোৰ ঘৰত থম গাড়ীখন চাবিটো গাড়ীত লগত থৈ দিম তাৰপৰা সি তাৰ ঘৰত আছে মোৰ ভয় একে আনিছে একে গাড়ীখন আনি পেলাই বেটিৰে চুৰ হৈ পেলাই আমাৰ সদ্যাক ফোন কৰিছে সদ্যাক নাম্বাৰ আছে চকুৰ পাৰি সদ্যাক মোক ফোন কৰিছে কৈছে বেটি চুৰ হৈছে তোৰ গাড়ী বোলো মোৰ গাড়ী মোৰ ঘৰত আছে বেটি কেনেকৈ চুৰ হ'ব পাৰে জানো বোলে সিহঁতৰ বাটত গাড়ীখন যাবলৈ ঘৰত গৈছিল বেটিকেইটা চুৰ কৰি লৈ গৈছিল মই বোলো বেটি সি মোক লৈ যাব এতিয়া তাৰ ওপৰত সন্দেহ কৰি সি গাড়ীখন লৈ আহিছে সি লৈ আহিছে সি চুৰ হ'ব লাগিব কোনে চুৰ হ'ব এতিয়া বেটিকেইটা মাজুলীৰ বৰালিমৰাত অঘটন নদীত গা ধুই থাকোঁতে সন্ধানহীন এটি কণমানি শিশু পুৱা সমনীয়া সৈতে গা ধুই থাকোঁতে সন্ধানহীন হয় শিশুটি সন্ধানহীন 10 বছৰীয়া শিশুটিৰ নাম শ্ৰৱণ কুমাৰ দলে সোৱণশিৰি সুঁতিত গা ধুই থাকোঁতে সংঘটিত হ'ল এই অঘটন শিশুটিক উদ্ধাৰৰ বাবে SDRFে চলাইছে অভিযান বৰালিমৰাত এই অঘটন সংঘটিত হৈছে নৈত গা ধুই থাকোঁতে সন্ধানহীন এটি কণমানি শিশু পুৱা সমনীয়াৰ সৈতে গা ধুই থাকোঁতে সন্ধানহীন 10 বছৰীয়া শিশুটিৰ নাম শ্ৰৱণ কুমাৰ দলে সোৱণশিৰি সুঁতিত গা ধুই থাকোঁতে সংঘটিত হ'ল এই অঘটন শিশুটিক উদ্ধাৰৰ বাবে সম্প্ৰতি SDRFে আৰম্ভ কৰিছে অভিযান খন্তেক পিছতে মুকলি আকাশৰ তললৈ আহিব সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ
কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব সাংবাদিকগৰাকী বুধবাৰে CJM আদালতে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান কৰিছিল যদিও বেইল বণ্ড জমা দিব নোৱাৰাৰ বাবে নিশা কাৰাগাৰতে থাকিবলগীয়া হ'ল সাংবাদিকগৰাকী আৰক্ষীয়ে দিলৱাৰৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ দিব নোৱাৰাত আদালতে দুইটা গোচৰতে মঞ্জুৰ কৰে জামিন দিলৱাৰৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ দিব নোৱাৰাত আদালতে মঞ্জুৰ কৰে জামিন উল্লেখযোগ্য যে এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল দিলৱাৰ হুছেইনৰ বিৰুদ্ধে 110-25 আৰু 111-25 নম্বৰত ৰুজু হৈছিল গোচৰ অনাধিকাৰ প্ৰৱেশ বলপূৰ্বক হেঁচা আক্ৰমণাত্মক সুৰক্ষাকৰ্মীক ঠেলা মৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ইপিনে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ গুৱাহাটী প্ৰেছ ক্লাব সৰব হৈ পৰে সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে ৰাজ্যজুৰি সাংবাদিকে সাব্যস্ত কৰিছিল প্ৰতিবাদ আজি ঘোষণা হ'ল 2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল ঘোষণা 33খন জিলাৰ বিদ্যালয়সমূহৰ গুণোৎসৱৰ ফলাফল শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষা বিভাগৰ বিশেষ অনুষ্ঠান 2024 গুণোৎসৱত A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়লৈ আগবঢ়োৱা হৈছে অনুদান উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰোহণ আঁচনিৰ অধীনত দশম শ্ৰেণীৰ 3গৰাকী প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীক মঞ্চত আনুষ্ঠানিকভাৱে টেবলেট প্ৰদান কৰা হ'ব প্ৰথমে মই নলবাৰী জিলাৰ হিমাশ্ৰী কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ মৰিগাঁও জিলাৰ প্ৰদ্যুৎজ্যোতি হীৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ গোৱালপাৰা জিলাৰ অনুষা বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ শ্ৰদ্ধেয় সুধীবৃন্দ অসমৰ বাবে অতিকৈ গৌৰৱৰ কথা যে সমগ্ৰ শিক্ষা অসমে ISO 9001-2015 চাৰ্টিফিকেশ্যন লাভ কৰিবলৈ সক্ষম হৈছে আই ৰিকুৱেষ্ট শ্ৰী অমৃত সিং জইণ্ট ডাইৰেক্টৰ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া QCI, Shri Prashun Misra, Deputy Director QCI, and Shri Aftab Alam, Deputy General Manager NI RQS, to kindly come forward and hand over the certificate to Honorable Chief Minister. Moi Samogra Shikha Osomor Hoi Mission Sanchalik Dr. Om Prakash Debak Manoniya Mukhyamantri Mohodoyar Pora ei bishesh certificate grohon koribole onurodh janaisu. ধন্যবাদ এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অতিৰিক্ত উপায়ুক্তসকল বিদ্যালয় পৰিদৰ্শকসকল জিলা শিক্ষা বিষয়াসকল প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ 2025 বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ লগতে 2024 বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহক আজি
উদগনিমূলক অনুদান প্ৰদানৰ বাবে আমি ইয়াত সমবেত হৈছো। অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি আৰোহণৰ অধীনত 4,320 গৰাকী ছাত্ৰ ছাত্ৰীক টেবলেট আৰু সমগ্ৰ শিক্ষা অভিযান অসমক কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা ISO প্ৰমাণপত্ৰ প্ৰদান কৰাৰ এই সুন্দৰ তথা গাম্ভীৰ্যমূলক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো। আজিৰ অনুষ্ঠানত খন্তেক সময় আগতে 2025 চনত গুণোৎসৱত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা যি আমাৰ ফলাফল তাক আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো আৰু ইতিমধ্যে বিভিন্ন জিলাই লাভ কৰা সফলতাকো আমি অভিনন্দন জনাইছো। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে পৰিচালনা কৰা সমগ্ৰ শিক্ষা অভিযানসমূহৰ ভিতৰত অসম সমগ্ৰ শিক্ষা অভিযানে কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা ISO প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট গুণগত মানদণ্ডৰ বাবে এই প্ৰমাণপত্ৰ দিয়া হয়। মই এই উৎকৃষ্টতম সাফল্যৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছো। আমি সকলোৱে জানো যে অসমৰ শৈক্ষিক জগতখনত ৰূপান্তৰৰ বাবে এটা বিশেষ প্ৰচেষ্টা আমি 2012 চনৰ পৰা আৰম্ভ কৰিছিলো। 2012 চনত শিক্ষক নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ৰাজনীতিৰ পৰা মুক্ত কৰি স্বচ্ছ আৰু মেধাৱী শিক্ষক নিযুক্তিৰে অসমৰ শিক্ষা জগতৰ এটা ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছিল। এই ৰূপান্তৰৰ যাত্ৰাক আমি আৰু এখোজ আগুৱাই দিছিলো 2017 চনত, যেতিয়া প্ৰথমবাৰৰ বাবে গুণগতাক অৰ্থাৎ কোৱালিটিক এপ্ৰিচিয়েট কৰিবলৈ বা গুণগত মানদণ্ডক আমি উৎসাহিত কৰিবলৈ গুণোৎসৱৰ ধাৰণাটো অসমৰ জনসাধাৰণৰ মাজলৈ আমি লৈ আহিছিলো। 2017, 2018 চন দুইটা চনতে নিৰবিচ্ছিন্নভাৱে গুণোৎসৱৰ পালন কৰা হৈছিল। 19, 20, 21ত কোভিডৰ বাবে গুণোৎসৱ পালন হোৱা নাছিল। 22, 23, 24 এই তিনিওটা বৰ্ষতে গুণোৎসৱ পালন কৰাৰ পিছত গুণোৎসৱেও অত্যন্ত সফলতাৰে সৈতে 5টা বছৰ অতিক্ৰম কৰিলে। গুণোৎসৱৰ 6ষ্ঠ বছৰো অনুষ্ঠিত হল আৰু 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ 6ষ্ঠ গুণোৎসৱৰ সামৰণি পৰিলে। তাৰো আজি আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছো। আমি যদি গুণোৎসৱৰ আৰম্ভণিলৈ যাওঁ, এটা সময়ত এই গুণোৎসৱৰ ধাৰণাটোক বিৰোধিতা কৰা হৈছিল আৰু গুণোৎসৱৰ ধাৰণাটোক যিকোনো প্ৰকাৰে পৰাজিত কৰিবলৈ এছাম মহল তৎপৰ হৈ আছিল আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ দৰিদ্ৰ আৰু পিছপৰা সমাজখনৰ কল্যাণৰ বাবে বাস্তৱসন্মত চিন্তা কৰিব নোখোজাৰ বাবেই সেই বিৰোধিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে সেই বিৰোধিতাক আওকাণ কৰি
ৰাজ্যৰ শিক্ষা বিভাগ আগুৱাই গৈছিলে আৰু আজি গুণোৎসৱ অসমৰ শিক্ষা জগতখনৰ এটা গুণৰ উৎসৱ আৰু সকলোৰে আদৰৰ আৰু মৰমৰ উৎসৱলৈ ৰূপান্তৰ হৈছে গুণোৎসৱৰ জৰিয়তে লাভ কৰা উৎসাহ আৰু গুণোৎসৱৰ জৰিয়তে লাভ কৰা উদ্দীপনাই অসমৰ শিক্ষা জগতখনলৈ অনা ৰূপান্তৰৰ দৃশ্য অলপ আগতে আমি তথ্যচিত্ৰত দেখিবলৈ পাইছো কিন্তু এই যাত্ৰা কেৱল তথ্যচিত্ৰতে মাত্ৰ ধৰি ৰখা হোৱা নাই আজি অসমৰ চৰকাৰী বিদ্যালয়সমূহত হোৱা পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিবলৈ পাইছো আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত আমি দেখি অহা পৰিৱৰ্তনে আজি ৰাইজৰ আৰু অভিভাৱকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এসময়ত অকল মাত্ৰ শৈক্ষিক মানদণ্ডকে গুণোৎসৱৰ উপাদান হিচাপে আমি আগবাঢ়িছিলো এতিয়া লাহে লাহে স্বচ্ছতা আৰু ইউনিফৰ্মৰ কোৱালিটিকো এই গুণোৎসৱে সামৰি লোৱাৰ লগে লগে আমি এই দুইটা ক্ষেত্ৰতে পৰিৱৰ্তনো আমি দেখা পাবলৈ সক্ষম হৈছো প্ৰতি বছৰে যেতিয়া ৰাজ্যখনত ঐক্য সাজ বা ইউনিফৰ্ম বিতৰণ কৰা হয় প্ৰতি বছৰে বাতৰি কাকতসমূহৰ মাজৰ পৃষ্ঠাসমূহত এই ঐক্য সাজৰ গুণগত মানদণ্ডলৈ আলোচনা হয় সামাজিক মাধ্যমতো আলোচনা হয় কিন্তু গুণোৎসৱত যেতিয়াৰ পৰা আমি ঐক্য সাজকো এটা ইভালুৱেশ্যনৰ মানদণ্ড হিচাপে আমি জুখিবলৈ আৰম্ভ কৰিলো এইবাৰ তেনে বিতৰ্কও সামাজিক মাধ্যম আৰু লিগেসি মিডিয়াৰ পৰা আঁতৰি যোৱা আমি দেখিবলৈ পাইছো ৰাজ্যত লাহে লাহে শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিছে আৰু আমি বিশ্বাস কৰো যে আমাৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব যোৱা কেইদিনমান আগতে অসম বিধানসভাত ৰাজ্যপালৰ বিতৰ্কৰ উত্তৰ দিওঁতে মই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ তুলনামূলক এক বিশ্লেষণৰ বাবে তামিলনাডুৰ শিক্ষা ব্যৱস্থাক পঢ়িবলৈ বা পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিছিলো তামিলনাডুক এই কাৰণে আমি এটা আদৰ্শ বা এটা পইণ্ট অফ ৰেফাৰেন্স হিচাপে লৈছিলো কাৰণ ভাৰতৰ শৈক্ষিক জগতখনত আটাইতকৈ আগবঢ়া প্ৰদেশ বুলি কলেও তামিলনাডুক কলে বুলিও আমি বঢ়াই কোৱা নহয় কাৰণ তামিলনাডুত শিক্ষাৰ জাগৰণ স্বাধীনতাৰ দোকমোকালিৰ পৰাই আৰম্ভ হৈছিল ভাৰতৰ আটাইতকৈ বেছি মেডিকেল কলেজ প্ৰসিদ্ধ IIT প্ৰসিদ্ধ কলেজ প্ৰসিদ্ধ মেডিকেল কলেজ প্ৰসিদ্ধ ইঞ্জিনিয়াৰিং কলেজ আটাইবিলাকৰে পৃষ্ঠভূমি তামিলনাডু বুলি কলেও বঢ়াই কোৱা নহয় যেতিয়া মই তুলনামূলক বিশ্লেষণ কৰিছিলো তামিলনাডুৰ টোটেল পপুলেশ্যন হল 8 কোটি আৰু অসমৰ পপুলেশ্যন হল 3 কোটি 50 লাখ 8 কোটি জনসংখ্যাৰ বিপৰীতে তামিলনাডুত 35,000 চৰকাৰী বিদ্যালয় আছে 8 কোটিৰ বিপৰীতে 35,000 আৰু অসমত 3.5 কোটি জনসংখ্যাৰ বিপৰীতে অসমত ৰাজহুৱা শিক্ষানুষ্ঠান আছে 45,000 অৰ্থাৎ আমি যদি তামিলনাডুৰ লগত তুলনা কৰো অসমত প্ৰায় 20,000তকৈও বেছি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে তাৰ লগে লগে আন এটা গুৰুত্বপূৰ্ণ উপাদান ওলাই আহে যে আমাৰ ৰাজ্যত অসমত আজিৰ 2025 চনতো 75ৰ পৰা 82%লৈকে শিক্ষাৰ্থী
ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ে আৰু তামিলনাডুত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত 35% ষ্টুডেন্ট পঢ়ে অৰ্থাৎ 65% ষ্টুডেন্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে আৰু অসমত 20% ষ্টুডেন্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে ইয়াৰ এটাই আমি ইয়াক যদি আমি ডিডাক্ট কৰো দুটা কথা স্পষ্ট হৈ পৰে যে আসাম গভৰ্নমেন্ট ইনভেষ্টমেন্ট অসমত শিক্ষা ব্যৱস্থাত বিনিয়োগ যদি পাৰ ষ্টুডেন্ট আমি বিনিয়োগ ক্যালকুলেট কৰো তামিলনাডুৰ পাৰ ষ্টুডেন্ট বিনিয়োগতকৈ আমি যথেষ্ট আগত টোটেল ষ্টুডেন্ট ইনটেক ছাত্ৰ ছাত্ৰীৰ সংখ্যা গভৰ্নমেন্ট স্কুল বা প্ৰভিন্সিয়েল স্কুলত তামিলনাডুতকৈ আমি এতিয়াও বহু আগত আছো যথেষ্ট আগত আছো আৰু নাম্বাৰ অফ স্কুল আমি যথেষ্ট আগত আছো আৰু এই গোটেই কেইটা দিশ যদি আমি চাবলৈ যাওঁ অসম চৰকাৰৰ কমিটমেন্ট ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ কমিটমেন্ট আজিও দেশৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ৰাজ্যবিলাকৰ ভিতৰত আমি থিয় হৈ আছো আৰু সেয়েহে মই নিশ্চিতভাৱে ক'ব পাৰো যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল আৰু অনাগত দিনত আজিতকৈও ই অধিক উজ্জ্বল হ'ব তাক আমি নিশ্চিতভাৱে আশা কৰিব পাৰো গুণোৎসৱৰ যদি আমি ফলাফললৈ চাওঁ মোৰ আশা বা এক্সপেক্টেশন ৰাজনীতি কৰা ব্যক্তিৰ নহয় ই হাৰ্ড ফেক্টছ বা সত্যৰ ওপৰত প্ৰতিষ্ঠিত বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত এটা বক্তব্য 2017 চনত এ গ্ৰেড গুণোৎসৱত লাভ কৰা শিক্ষানুষ্ঠান আছিল 6307খন 2025ত এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13300খন অৰ্থাৎ 5 বছৰৰ ভিতৰত এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে ই এটা ডাঙৰ এচিভমেন্ট যে 100% স্কুল এ প্লাস গ্ৰেড 2017ৰ পিছত এ প্লাস পোৱা স্কুলৰ সংখ্যা 100% ইনক্ৰিজ হৈছে ঠিক তেনেকে আমি যদি এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা চাওঁ স্বাভাৱিকতে এ প্লাস যেতিয়া বাঢ়ি যাব এ গ্ৰেড ইমান বাঢ়িব নোৱাৰে কিন্তু এ গ্ৰেডতো 2017 চনৰ পৰিৱৰ্তে 12927ৰ পৰিৱৰ্তে 2025ত ই 13952 লৈ বৃদ্ধি পাইছে অৰ্থাৎ এ আৰু এ প্লাস যদি আমি যোগ কৰি দিওঁ আজি অসমৰ 26000 বিদ্যালয় উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে 26000 স্কুল ই এটা সামান্য কৃতিত্ব নহয় ই এক অসাধাৰণ কৃতিত্ব আৰু এই অসাধাৰণ কৃতিত্বৰ বাবে মই ৰাজ্যৰ শিক্ষক সমাজলৈ অভিনন্দন জনাইছো আৰু প্ৰতিগৰাকীকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে 2017 চনত 13636খন স্কুলে সি গ্ৰেড পাইছিলে আৰু ডি গ্ৰেড 7000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল বি গ্ৰেড 13000 সি গ্ৰেড 9163 ডি গ্ৰেড 7105 আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13000ৰ পৰা 4000 লৈকে কমি আহিছে সি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু ডি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে অৰ্থাৎ ই ৰাজ্যখনৰ
শৈক্ষিক ব্যৱস্থাৰ যি ৰূপান্তৰৰ যাত্ৰা আছিল সেই ৰূপান্তৰৰ যাত্ৰা আজি স্পষ্টভাৱে পৰিলক্ষিত হৈছে আৰু গুণোৎসৱৰ এই উৎসৱে এই সম্ভাৱনা আজি আমাৰ সন্মুখলৈকে লৈ আহিছে যোৱা কেইটামান দিনত শিৱসাগৰৰ পৰা নলবাৰীলৈ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ মাজ নিশালৈকে অভিভাৱকসকলৰ লাইনৰ যি শাৰী সেই শাৰীয়ে আমাক এক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিছে আমি অসম প্ৰতিটো পৰ্যায়তে আজি যে আগবাঢ়িছো আৰু অসমৰ শৈক্ষিক ব্যৱস্থাই ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকাশ চুব সেই অনিৰুদ্ধ যাত্ৰালৈ যে আমি আজি গতি কৰিছো আমি তাক স্পষ্টভাৱে আজি আমাৰ সন্মুখত দেখা পাইছো আৰু মই অত্যন্ত আশাবাদী যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে শিৱসাগৰ জিলাই প্ৰথম গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছো যোৱা বছৰ ডিব্ৰুগড় জিলা প্ৰথম তিনিটা স্থানতে আছিলে এইবাৰো তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে গোলাঘাট জিলা নতুনকৈ শীৰ্ষ তিনিখন জিলাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই শিৱসাগৰ ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক এক জীৱনৰ আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবাসীক আহ্বান জনাইছিল মহামানৱ মহাত্মা গান্ধীয়ে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক দেশৰ মনীষীসকলে সদায়ে কৈ আহিছে যে স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে তেনেহলে আমি আমাৰ জীৱনত সুন্দৰভাৱে গঢ় দিয়া আমি এক নতুন কৃতিত্ব আহৰণ কৰিব পাৰো স্বাস্থ্যৰ পৰা পাৰিবাৰিক জীৱনলৈকে পাৰিবাৰিক জীৱনৰ পৰা সামাজিক জীৱনলৈ স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে ই মানুহৰ ব্যক্তিত্বত অত্যন্ত প্ৰভাৱ পৰে মানুহৰ মন স্বচ্ছতাই সুন্দৰ কৰে মানুহৰ মন আৰু মানুহৰ চেতনা এই দুইটাকে স্বচ্ছতাৰ আদৰ্শই যেতিয়া প্ৰভাৱিত কৰে ব্যক্তিৰ পৰা এই আদৰ্শ সমাজলৈ ৰূপান্তৰ হয় সমাজ সুস্থ আৰু ইতিবাচক চিন্তাৰে সমাহিত হৈ পৰে সেয়ে স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলো মই গোলাঘাট জিলা কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম তিনিটা স্থান অধিকাৰ কৰাৰ বাবে অসমত এটা কথা আমি সকলোৱে অনুভৱ কৰো
যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্মে আৰু মিড ডে মিলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে গুৱাহাটীৰ মহানগৰত আমি বাস কৰি মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা মূল্যাঙ্কন কৰাত আমি কেতিয়াও সফল হ'ব নোৱাৰো কিন্তু মধ্যাহ্ন আহাৰ আৰু ইউনিফৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাত এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যে কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলো তিনিওখন জিলা শিৱসাগৰ মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই তেখেতসকলক অভিনন্দন জনাম কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইবাৰ তেখেতসকলে মূল্যাঙ্কনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্ততঃ এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাম যে অৱশিষ্ট 8% স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত কথা পাতিব লাগে তেখেতসকলক জনাই দিব লাগে যে ইউনিফৰ্ম উন্নত হোৱা আৰু ইউনিফৰ্মৰ প্ৰতিটো টকাই ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কামত ব্যৱহাৰ হোৱাটো ৰাজ্য চৰকাৰে বিচাৰে সমাজে বিচাৰে আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আমি ৰূপায়ণ কৰিব লাগিব সফলতাৰ মাজতো আৰু এটা আমাৰ কনসাৰ্ন আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয় মই আশা কৰো যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰো তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰো তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্নিং আউটকাম বিদ্যালয়ত গলে নহব বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছো লাৰ্নিং আউটকাম সমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলো আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্নিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছো ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পোৰ্টেলত ৰাখি থৈছো প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী এই লাৰ্নিং আউটকামৰ যিটো
বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু ডাউনলোডত অসুবিধা হলেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্তত যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হলেও লাৰ্নিং আউটকাম তেখেতসকলে চাব পাৰিব মই লাৰ্নিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছো বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছো কিন্তু 2024 চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছো বা প্ৰেৰণা আমি বিতৰণ কৰিছো বাস্কা জিলাই 208 খন বৰপেটাৰ 514 খন বিশ্বনাথৰ 251 খন বঙাইগাঁৱৰ 289 খন কাছাৰৰ 816 খন চৰাইদেউৰ 277 চিৰাঙৰ 53 খন দৰঙৰ 388 খন ধেমাজি 426 খন ধুবুৰীৰ 617 খন ডিব্ৰুগড়ৰ 664 খন ডিমা হাছাওৰ 27 খন গোৱালপাৰাৰ 495 খন গোলাঘাটৰ 528 খন হাইলাকান্দিৰ 341 খন হোজাই 222 খন যোৰহাটৰ 423 খন কামৰূপ মেট্ৰৰ 203 খন কামৰূপ জিলাৰ 546 খন কাৰ্বি আংলঙৰ 82 খন কোকৰাঝাৰৰ 131 খন লখিমপুৰৰ 274 খন মাজুলীৰ 117 খন মৰিগাঁৱৰ 636 খন নগাঁৱৰ 579 গৰাকী খন বিদ্যালয় নলবাৰীৰ 404 খন শিৱসাগৰৰ 432 খন শোণিতপুৰ জিলাৰ 312 খন সাউথ সালমাৰাৰ 68 খন শ্ৰীভূমিৰ 511 খন তিনিচুকীয়াৰ 560 খন ওদালগুৰিৰ 160 খন আৰু ওয়েষ্ট কাৰ্বি আংলং জিলাৰ 38 খন 11594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছো 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত A+ পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম মই আশা কৰো এই 25,000 টকা পোৱা বিদ্যালয়সকলে যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম আৰোহণ আঁচনি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি নৱম মানৰ পৰা একাদশ শ্ৰেণীলৈ প্ৰায় 13,000 মেণ্টি আৰু 11,000 মেণ্টৰলৈ আমি আৰোহণ আঁচনি আৰম্ভ কৰিছিলো নৱম আৰু দশম শ্ৰেণীৰ 17,000 আৰোহণ আঁচনিৰ বাবে উপযুক্ত ছাত্ৰ ছাত্ৰীলৈ আমি 1,000 টকাকৈ বুক গ্ৰেণ্ট আমি দিবলৈ সক্ষম হৈছো যোৱা 3 বছৰত 7,000তকৈও অধিক আৰোহণৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীলৈ লৈ আহি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত 4 দিনীয়া ভ্ৰমণ কৰাবলৈ আমি সক্ষম হৈছো আজি আৰোহণক আমি আৰু এক নতুন পৰ্যায়লৈ লৈ গৈ 4,302 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি তেওঁলোকক একোটা টেবলেট দিব কাৰণে সক্ষম হৈছো যাতে টেবলেটৰ জৰিয়তে তেওঁলোকে
দীক্ষা পোৰ্টেল বা খান একাডেমীৰ দৰে উন্নতমূলক শৈক্ষিক চিন্তা চৰ্চাত তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আৰু ইয়াত আমি বিভিন্ন কণ্টেণ্ট আৰু ইয়াক ডাউনলোড আৰু আপলোড কৰাৰ পদ্ধতি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাও আমি ইয়াত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছো মই আশা কৰো যে এই ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক উন্নত মানদণ্ডলৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাসমূহে মই বিশ্বাস কৰো 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ ভিতৰতে এক উন্নত শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰ কৰিব দুই এটা কথা ক'ব বিচাৰিছো গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হ'ল এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজ ভাগতে আমি সপ্তম গুণোৎসৱ আয়োজন কৰিম যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ এইবাৰ আমি 18 মাহ সময় পাম আমি দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা সমূহ বাণিজ্যিক বিৰতি নগাঁৱৰ কপিলী হাস্পতাল আৰু নগাঁও মেডিকেল কলেজ হাস্পতালৰ বিৰুদ্ধে গোচৰ মানৱ অধিকাৰ আয়োগত ৰুজু কৰিছে গোচৰ নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ সুৰজিৎ কুমাৰ ভাগৱতীয়ে ৰুজু কৰিছে গোচৰ ভুল চিকিৎসাৰ বাবে নিজৰ কন্যাক হেৰুৱাইছিল প্ৰবক্তাগৰাকীয়ে চিকিৎসাত হেমাহিৰ বাবে কন্যাৰ মৃত্যু হোৱাৰ অভিযোগত গোচৰ ৰুজু 2024 চনৰ 16 ডিচেম্বৰত মৃত্যু হৈছিল প্ৰবক্তাগৰাকীৰ কন্যা অংগনা ভৰদ্বাজৰ এই খণ্ডত আগবঢ়াইছো আমাৰ নগাঁৱৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ প্ৰতিবেদন এটা অতি শোকাবহ ঘটনা সংঘটিত হৈছিলে 2024 চনৰ 16 ডিচেম্বৰত ডক্টৰ সুৰজিৎ কুমাৰ ভাগৱতী মই দেখুৱাইছো এগৰাকী প্ৰবক্তাই তেওঁৰ কন্যাক হেৰুৱাইছিলে তেওঁৰ কন্যাৰ মৃত্যু হৈছিলে সেইদিনা তেওঁৰ কন্যা এগৰাকী মেধাৱী ছাত্ৰী আছিলে তেওঁ যি অসুস্থ হৈ পৰাৰ পিছত প্ৰথমেই নগাঁৱৰ কপিলী হস্পিটেল নামৰ যিখন ব্যক্তিগত চিকিৎসালয় তালৈ লৈ অহা হৈছিলে তাত সেই সময়ত ইচিজি মেচিন নাছিলে অক্সিজেন নাছিলে অতি আচৰিত কথা য'ত এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে যিখন এখন প্ৰাইভেট এখন চৰকাৰী নহয় প্ৰাইভেট হস্পিটেল তাত তেওঁলোকে বিভিন্ন যি ৰোগীক চিকিৎসা কৰাৰ যি প্ৰতিশ্ৰুতি দিয়ে সেই চিকিৎসালয়খনত সেইদিনাখন ইচিজি মেচিন নথকাৰ কথা কৈ অক্সিজেন নথকাৰ কথা কৈ সেইগৰাকী গুৰুতৰভাৱে অসুস্থ কন্যাক পঠিয়াই দিয়া হ'ল নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ নগাঁও চিকিৎসা মহাবিদ্যালয়তো সেই সময়ত চিকিৎসকৰ অভাৱ হৈছিলে তেওঁৰ অভিযোগ অনুসৰি আৰু তাৰ পিছতেই নগাঁৱৰ আদিত্য নাৰ্ছিং হোম নামৰ এখন নাৰ্ছিং হোমত লৈ যোৱা হৈছিলে য'ত তেওঁক মৃত ঘোষণা কৰা হয় অৰ্থাৎ নগাঁৱত স্বাস্থ্য খণ্ডৰ কিমান এক দুৰৱস্থা নগাঁৱৰ যেতিয়া কোনো এগৰাকী ব্যক্তি দুৰাৰোগ্যৰ লগত আক্ৰান্ত হয় তেওঁৰ চিকিৎসাৰ বাবে যে নগাঁৱত একোৱেই নাই তেনেধৰণৰ এক কথা ছবি প্ৰতিফলিত হৈছে এই ঘটনাত আৰু ইয়াৰ পিছত ডক্টৰ সুৰজিৎ কুমাৰ ভাগৱতী ডাঙৰীয়াই মানৱ অধিকাৰ আয়োগত এই সমগ্ৰ ঘটনাৰ বিষয়ে এটা অভিযোগ দাখিল কৰিছে আমি ডক্টৰ সুৰজিৎ কুমাৰ ভাগৱতী ডাঙৰীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ আপুনি যি আপোনাৰ কন্যাৰ মৃত্যু হৈছিলে কেনেকৈ ঘটনাটো হৈছিলে কিয় অসুস্থ হৈছিলে সেই বিষয়ে অলপ যদি ৰাইজক জনায় ঘটনাটো এনেকুৱা যে 16 ডিচেম্বৰ ৰাতিপুৱা 7টা বজাত তাই শোৱাৰ পৰা উঠিছে উঠি আহি পেলাই তাইক মই তাইক ক'লোঁ তোমাৰ এতিয়া ক্লাছ চাছ নাই কোচিঙৰ ক্লাছ নাই তুমি শুই থাকা আৰু শুবলৈ গৈ পেলাই তাই হঠাৎ অজ্ঞান হৈছিলে অজ্ঞান হোৱাৰ লগে লগে মই তাইক কি কৰিলোঁ যে মই তাইক নগাঁও কপিলী হস্পিটেলত প্ৰায় 7টা 20ত মই এডমিট কৰালোঁ তেওঁলোকৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰাই দিলোঁ আৰু তেওঁলোকৰ ডক্টৰ আছিলে নাৰ্ছ আছিলে ৱাৰ্ড বয় আছিলে ডক্টৰে চাই পেলাই ক'লে ছাৰ এটা কাম কৰিব লাগে মই বোলো তাই আপুনি ইচিজিখন কৰক ডক্টৰে কৈছে ছাৰ আমাৰ ইচিজি মেচিনকেইটা বেয়া হৈ আছে ইচিজি মেচিনটো বেয়া হৈ আছে মই বোলো এটা কাম কৰক তাইক আপুনি অক্সিজেনটো দিয়ক কপিলী হস্পিটেলত
তেতিয়া কপিলী হস্পিটেলৰ ডক্টৰজনে কৈছে ছাৰ আমি অক্সিজেনটো দিব নোৱাৰিম কাৰণ তাই পালছটো বহুত কম হৈ আছে গতিকে আপুনি এটা কাম কৰক তাইক আপুনি নগাঁও মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ড নতুনকৈ খুলিছে আপুনি তালৈ লৈ যাওক আৰু মই তেতিয়া ডক্টৰে যেতিয়া তেনেকৈ ক'লে যে ECG মেচিন বেয়া আৰু তেওঁলোকৰ অক্সিজেনটো দিব পৰা অৱস্থাত তেওঁলোক নাই গতিকে মই উপায় নাইকিয়া হৈ এগৰাকী পিতৃয়ে সেই সময়ত নিজৰ কন্যাক আকৌ দাঙি পেলাই নিজে দাঙি গাড়ীত উঠাই মই শুৱাই পেলাই নগাঁও মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি কৰাইছিলোঁ আৰু নগাঁও মেডিকেল কলেজ আমি সকলোৱে ইমান আনন্দিত নগাঁৱত এখন চিকিৎসা মহাবিদ্যালয় হৈছে ৰোগী কল্যাণ হ'ব তাত ইমাৰ্জেঞ্চি ৱাৰ্ডত মোৰ গাড়ীৰ পৰা মোক কন্যাক দাঙিবৰ কাৰণে এজন ব্যক্তি নাইকিয়া তাত এজন ৰখীয়া এজন আছে ৱাৰ্ড তেখেত সিকিউৰিটি গাৰ্ডৰ মানুহ আছে তেওঁ কৈছে আপুনি এই ষ্ট্ৰেচাৰখনত আপুনি নিজে উঠাব লাগিব মই নিজেই মোৰ কন্যাক দাঙি পেলাই মোৰ গাড়ীৰ পৰা মই ষ্ট্ৰেচাৰত উঠাই ইমাৰ্জেঞ্চি ৱাৰ্ডত সোমোৱাই লৈ গৈছোঁ আৰু যেতিয়া তাত গৈ পেলাই দেখিছোঁ ঠাণ্ডা ইমান ঠাণ্ডা তাত গোটেই ৰুমটোত 10খনমান ফেন লগাই পেলাই থৈ দিছে তাত কোনো ডক্টৰ নাই কোনো নাৰ্ছ নাই তেতিয়া সিকিউৰিটি গাৰ্ডে ক'লে যে আপোনালোকৰ ডক্টৰৰ চিফ্টটো সলনি হৈছে এইটো প্ৰায় ৰাতিপুৱা 8 বজাৰ কথা বোলো কিয় কৈছে আমাৰ 8 বজাৰ আগতে ডক্টৰৰ টিমটো গুচি যায় এতিয়া নতুন টিমটো আহিবৰ কাৰণে 8:30 বজালৈকে আপুনি অপেক্ষা কৰিব লাগিব আপুনি চিন্তা কৰক এগৰাকী অজ্ঞান ছোৱালী চিকিৎসা কৰিবৰ কাৰণে সেই সময়ত চাবৰ কাৰণে চিকিৎসা মহাবিদ্যালয়ৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত এজনো ডক্টৰ এগৰাকী নাৰ্ছ নাইকিয়া কি কৰিম উপায় নাই তাৰপিছত মই তাৰ পৰা আকৌ উলিয়াই ল'লোঁ বোলো ক'লৈ যাম ওচৰতে এখন ব্যক্তিগত নাৰ্ছিং হোম আছিলে আদিত্য নাৰ্ছিং হোম নিলোঁ মই তেতিয়া তাত ডক্টৰ আছিলে তেওঁলোকৰ নাৰ্ছ আছিলে তেওঁলোকে ECG কৰিলে কৰি পেলাই কৈছে যে নাই ছাৰ আপোনাৰ কন্যা অলপ আগতে কিছু সময় পূৰ্বে ঢুকাইছে কথাটো ইমান এটা চাওক যদি কপিলী হস্পিটেলত অক্সিজেনটো যদি পালেহেঁতেন মই ভাবোঁ বা মেডিকেল কলেজত যদি চিকিৎসক থাকিলহেঁতেন মই মোৰ কন্যাক কেতিয়াও হেৰুৱাব লগা নহ'লহেঁতেন গতিকে সেইবোৰ কথা মই এগৰাকী পিতৃ হিচাপে মই মোৰ এগৰাকী 21 বছৰীয়া কন্যাক হেৰুৱাইছোঁ অসমৰ যাতে কোনো ব্যক্তিয়ে এনেকুৱা ঘটনাৰ সন্মুখীন হ'ব নালাগে চিকিৎসালয়ত গৈ তাৰ কাৰণে এটা ন্যায় বিচাৰি মই মানৱ অধিকাৰ আয়োগৰ ওচৰত মই এখন আবেদন কৰিছিলোঁ আৰু সেই মৰ্মে তেখেতসকলে জনাইছে যে এটা গোচৰ পঞ্জীভূত কৰিছে নগাঁও জিলা উপায়ুক্ত মহোদয়ক তেখেতসকলে এটা নিৰ্দেশ দিছে তেওঁলোকৰ যিগৰাকী ন্যায়াধীশ আছে বৰঠাকুৰ তেখেতে নিৰ্দেশ দিছে যে ছিনিয়ৰ মষ্ট এজন DM ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হতুৱাই এইটো এনকুৱাৰী কৰিব লাগে আৰু এনকুৱাৰী ৰিপৰ্ট দিব লাগে তাৰপিছত মানৱ অধিকাৰ আয়োগে সেই বিষয়ে সিদ্ধান্ত ল'ব কিন্তু মোৰ কথা এটাই যে এইটো একবিংশ শতিকাটো মানুহে ব্যক্তিগত নাৰ্ছিং হোমত তাত লেখা থাকে 24/7 ছাৰ্ভিচেছ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ কপিলী হস্পিটেলৰ ছাইনবোৰ্ডত আপোনালোকে দেখিবলৈ পাব ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ